আজিকালি বহুত মানুহৰ এটা কমন সমস্যা হৈছে কি গেছৰ প্ৰব্লেম। খুব বেছি গেছৰ অসুবিধা হয়। কিবা এটা খাই দিলে পেটটো ফুলা ফুলা লাগিব, পেটটো ভাল লাগি নাথাকে, পেটৰ বিষ হ'ব, পায়খানা খোলোচাকে নহয়, পায়খানা কৰি অহাৰ পিছত আকৌ সৰু সৰু ভাৱ এটা লাগি থাকিব, পায়খানা ঢিলা হয়, কেতিয়াবা খুব বেছি পায়খানা টান হয়, কনষ্টিপেশ্যন হয়। তেওঁলোকে সকলোবোৰ টেষ্ট কৰিব, আল্ট্ৰাচাউণ্ড, এণ্ডস্কপি, ব্লাড টেষ্ট সকলোবিলাক কৰিব, কিন্তু সকলোবিলাক ৰিপৰ্ট ঠিকে থাকে। মেডিচিন খাই দুদিনমান খোৱাৰ পিছত অকণ ভাল হয়, কিন্তু যেতিয়া মেডিচিনটো এৰি দিয়ে তেতিয়া তেওঁলোকৰ আকৌ সেই সমস্যাবিলাক দূৰ হয়। এইবিলাক সমস্যা কেলে হয় জানেনে? আমি বেছি চিন্তা কৰাৰ কাৰণে, খুব বেছি আমাৰ ষ্ট্ৰেছ হোৱাৰ কাৰণে আমাৰ এই সমস্যাবিলাক হয়। আৰু এই প্ৰব্লেমটোক কোৱা হয় IBS, মানে ইৰিটেবল বাউল চিণ্ড্ৰম বুলি কোৱা হয়। আমাৰ মানুহৰ পেট আৰু মানুহৰ ব্ৰেইনৰ মাজত এটা বহুত ডিপ কানেকশ্যন আছে। মানুহৰ এবডমেনটো এটা ছেকেণ্ড ব্ৰেইনৰ নিচিনাকৈ কাম কৰে। আপুনি মন কৰিব, যিদিনাখনি আপুনি খুব বেছি ষ্ট্ৰেছ হয়, খুব বেছি আপোনাৰ এনজাইটি, চিন্তা হৈ থাকে, সেইদিনাখনি আপোনাৰ পেটৰ গণ্ডগোলবিলাক বেছিকৈ হয়। আপোনাৰ লেট্ৰিন কৰিব লাগি থাকিব পাৰে, বা পায়খানাটো খোলোচা নহয়, পেটৰ বিষ হ'ব, কিছুমানৰ আকৌ অলপমান বুকুখন জ্বলা পোৰা কৰে, হাইপাৰএচিডিটি প্ৰব্লেম হয়। এই সকলোবিলাক প্ৰব্লেমবিলাক খুব বেছি ষ্ট্ৰেছ, এনজাইটি লোৱাৰ কাৰণে হয়। নৰ্মেলি কি হয়, আমাৰ পেটত ইণ্টেষ্টাইনবিলাকত আমাৰ খাদ্য বস্তুবিলাক হজম হয়, আৰু সেই ইণ্টেষ্টাইনবিলাকত এটা মুভমেণ্ট এটা থাকে। সেই মুভমেণ্টটো কিছুমান স্পেচিফিক নাৰ্ভে সেই মুভমেণ্টটো কণ্ট্ৰল কৰে, যাৰ ফলত আমাৰ খাদ্য বস্তুবিলাক ভালকৈ হজম হয়। কিন্তু যেতিয়া আমি খুব বেছি ষ্ট্ৰেছফুল হওঁ, খুব বেছি আমাৰ এনজাইটি, ডিপ্ৰেশ্যন হয়, এই নাৰ্ভবিলাকত কিছুমান হাইপাৰ চেঞ্চিটিভিটি হয়, যাৰ ফলত সেই যিটো ইণ্টেষ্টাইনৰ নৰ্মেল মুভমেণ্ট আছিলে, সেই মুভমেণ্টটো খেলি মেলি হৈ যায়, যাৰ ফলত এই সমস্যাবিলাক, মানে পেটৰ বিষ, পায়খানা ঠিককৈ নোহোৱা, এই সমস্যাবিলাক দেখা দিয়ে। কিন্তু এই নাৰ্ভৰ যিটো হাইপাৰ চেঞ্চিটিভিটি আছে, সেই বস্তুটো একজেক্টলি কিয় হয় সেইটো আজিলৈকে গম পোৱা নাযায়। ইয়াৰ ওপৰত আজিও ৰিচাৰ্চ চলিয়ে আছে। কিন্তু যিবিলাক মানুহৰ খুব বেছি ষ্ট্ৰেছফুল হয়, এনজাইটি হয়, ডিপ্ৰেশ্যন হয়, কিন্তু সেই মানুহবিলাকৰ এই প্ৰব্লেমবিলাক, মানে IBS প্ৰব্লেমটো খুব বেছি হয়। নৰ্মেলি IBSৰ কোনো ধৰণৰ এনেকুৱা পাৰ্মানেণ্ট ট্ৰিটমেণ্ট নাথাকে, কিবা এটা মেডিচিন খাই দিলে যেন ঠিক হৈ যাব তেনেকুৱা নহয়। কাৰণ আপোনাৰ প্ৰথমতে চিন্তা, ষ্ট্ৰেছ, এনজাইটি এইবিলাক দূৰ কৰিলেহে আপোনাৰ এই সমস্যাবিলাকৰ পৰা দূৰ কৰিব লাগিব। সেইকাৰণে প্ৰথমতে আপুনি মানুহজন ৰিলেক্স হ'ব লাগিব, আৰু ৰিলেক্স হ'বৰ কাৰণে প্ৰথমতে আপুনি এটা কাম কৰিব পাৰে কি, মেডিটেশ্যন কৰিব পাৰে। যদি মেডিটেশ্যন কৰে তেতিয়া মানুহজন লাহে লাহে ৰিলেক্স হ'ব, আৰু ৰিলেক্স হ'লে আপোনাৰ প্ৰব্লেমবিলাক ঠিক হ'ব। কিন্তু মেডিটেশ্যন বস্তুটো এদিনত শিকা বস্তু নহয়, সেইটো এটা প্ৰেক্টিচ কৰি কৰি থাকিলেহে আপোনাৰ অভ্যাগত হ'ব, তেতিয়াহে আপোনাৰ বেনিফিট হ'ব। এদিন দুদিন কৰিলে নহয়, আপুনি কণ্টিনিউৱাছ কৰি থাকিব লাগিব। তাৰপিছত ছেকেণ্ড থিং, আপুনি এক্সাৰচাইজ কৰিব পাৰে। এক্সাৰচাইজৰ নামত যদি আপুনি ডেইলি খোজকাঢ়ে, আপুনি ডেইলি খৰকৈ খোজকাঢ়ে, ঘামি যোৱাকৈ খোজকাঢ়ে, তেতিয়াও আপুনি বহুত ৰিলেক্স হ'ব, আৰু তেতিয়াও আপোনাৰ এই প্ৰব্লেমবিলাক ঠিক হয়। আৰু কিছুমান মানুহৰ এটা হেবিট থাকে কি, তেওঁলোকে বহুত দেৰিলৈকে ৰাতি সাৰ পাই থাকে। মানুহৰ টোপনি যদি ভাল নহয়, তেতিয়া মানুহবিলাকৰ বহুতৰ ডিপ্ৰেশ্যন হয়, এনজাইটি, ষ্ট্ৰেছবিলাক বাঢ়ি যায়। যদি আপোনাৰ ৰাতি দেৰিকৈ শোৱা এটা হেবিট আছে, তেনেহ'লে আপুনি সেই হেবিটটো ঠিক কৰক। ৰাতি সোনকালে ভাতটো খাই বৈ ৰাতি সোনকালে শোৱা এটা অভ্যাস কৰক। যদি সেইখিনি বস্তু কৰে, আপুনি ৰাতি ভালকৈ শুৱে, আপোনাৰ টোপনিটো যদি ভাল হয়, তেতিয়াও আপোনাৰ এই সমস্যাবিলাক দূৰ হোৱা দেখা যায়। আৰু কেতিয়াবা কিছুমান মানুহৰ কিছুমান খোৱা বস্তুৰ পৰাও হয়, মানে স্পেচিফিকেলি কেতিয়াবা গাখীৰ খোৱাৰ পৰাও হ'ব পাৰে, বা চীজ খোৱাৰ কাৰণে হয়, কেতিয়াবা বীন থকা বস্তুবিলাক, কিছুমান ৰাজমাহ বা লুবিয়া টাইপৰ বস্তুবিলাক খায়ো মানুহৰ হয়। যদি এই বস্তুবিলাকৰ পৰা আপোনাৰ হৈছে, তেনেহ'লে সেইবিলাক বস্তু অলপমান কমকৈ খাব, বা নাখালেই ভাল আপোনাৰ কাৰণে। মই যিখিনি আপোনালোকক পৰামৰ্শ দিলোঁ, এই পৰামৰ্শখিনি যদি আপোনালোকে কণ্টিনিউ কৰে, 1 মাহ 2 মাহমান কৰে, তেতিয়া দেখিব আপোনাৰ লাহে লাহে এই সমস্যাবিলাক লাহে লাহে দূৰ হ'ব। যেতিয়া মনটো আপোনাৰ ঠিক হ'ব, তেতিয়া আপোনাৰ লাহে লাহে আপোনাৰ এই পেটৰ সমস্যাবিলাকো ঠিক হৈ যাব। থেংক ইউ।